16 ছেপ্টেম্বৰত বহিৰাজ্যৰ পৰা ঘৰ মোৱা হৈছিল ওদালগুৰিৰ মুৰগব আলী, কিন্তু উভতি ঘৰলৈ নাহিল মুৰগব আলী। 16 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ ওদালগুৰি জিলাৰ শিৱপুৰৰ মুৰগব আলী। মানসিক বিকাৰগ্ৰস্ত মুৰগব আলীক বিচাৰি হাহাকাৰ পৰিয়ালৰ মাজত। 16 দিন উকলি যোৱাৰ পিছতো সন্ধান নাই 3 সন্তানৰ পিতৃ মুৰগব আলীৰ। কৰ্ণাটকৰ পৰা উভতাৰ পথত নিৰুদ্দেশ হয় শিৱপুৰৰ মুৰগব আলী। 19 ছেপ্টেম্বৰত ঘৰত আহি পোৱাৰ কথা আছিল মুৰগব আলীৰ, কিন্তু এতিয়ালৈ ঘৰত আহি নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকে। ওদালগুৰি জিলাৰ শিৱপুৰৰ 3 সন্তানৰ পিতৃ মুৰগব আলী নামৰ এজন যুৱক নিৰুদ্দেশ। 16 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকে। উল্লেখ্য যে কৰ্মসূত্ৰে কৰ্ণাটকত থকা মুৰগব আলীয়ে পৰিয়ালৰ আন সদস্যসকলক কৰ্ণাটকত ৰাখি অকলে ঘৰলৈ উভতি আহি আছিল। পৰিয়ালৰ আন লোকে জনোৱা অনুসৰি মুৰগব আলীৰ সৈতে যোগাযোগ হৈ আছিল। 19 ছেপ্টেম্বৰত ঘৰলৈ আহি পোৱাৰ কথা আছিল। বঙাইগাঁও পোৱাৰ আগলৈকে যোগাযোগ চলি আছিল, কিন্তু বঙাইগাঁও পোৱাৰ পিছৰ পৰা আৰু মুৰগব আলীৰ সৈতে পৰিয়ালৰ লোকৰ কোনো যোগাযোগ নাই, যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকে। কোনোবাই যদি স্ক্ৰীণত দিয়া যুৱকজনক প্ৰত্যক্ষ কৰে তেন্তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগৰ নম্বৰ 8822783570। এজন শিৱপুৰ গ্ৰামৰ এজন মানুহ কৰ্ণাটকৰ পৰা আহি থাকোঁতে বঙাইগাঁৱৰ পৰা লগ ধৰা মানুহ, তেওঁলোকে আমি খবৰটো জানো যে বঙাইগাঁৱলৈকে মানুহটো ভালে আছে। বঙাইগাঁৱৰ পৰা এইখিনি ষ্টেচনলৈ ক'ত নামিছে মানুহজনী নিখোজ হৈ আছে। মানুহজনী খবৰ পাতি পোৱা নাই। এইজনী মানুহ কিমান দিন হ'ল? আজি 16 তাৰিখে গাড়ী উঠিছিল, 19 তাৰিখে বঙাইগাঁৱলৈকে মই গম পাওঁ। বঙাইগাঁৱলৈকে অহা কথা আছিল, এইখিনিলৈকে খবৰটো মই জানো। বাদ বাকী এইখিনি ষ্টেচনলৈকে ক'ত নামিছে মানুহজনী নিখোজ হৈ আছে। মানুহজনী বিচাৰি পোৱা নাই, আজিলৈকে ঘৰো পোৱা নাই। নামটো মুৰগব আলী, শিৱপুৰ গ্ৰাম, জিলা ওদালগুৰি, থানা ওদালগুৰি। বয়সটো 26 বছৰমান এনেকৈ হৈছে। দেউতাকৰ নাম ইয়াজুদ্দি। মোবাইল ফোন নাই নেকি লগত? মোবাইল ফোন নাই, কিন্তু মোবাইল ফোন নম্বৰটো লিখি দিয়া আছিল। মানুহজনো এতিয়া কি হ'ল, নম্বৰটো হেৰাইছে নে কি হৈছে পাত্তা নাপাওঁ, কিন্তু ফোনৰ লগত কোনো যোগাযোগ হোৱা নাই। বঙাইগাঁৱৰ কোনোবা আছিল নেকি লগত? বঙাইগাঁৱৰ লগত মানে বঙাইগাঁৱৰ মানুহে আছিল। সিহঁতে কৈছে বঙাইগাঁৱৰ লগত আমি আনিছোঁ লগত, মানুহজনী ভালে আছে। কিন্তু আমি নামিলোঁ, কিন্তু মই গুৱাহাটী নামা মানুহৰ লগত নামিব দিছোঁ। এতিয়া সেই মানুহজনী তালৈকে খবৰটো জানে। কিয় আহি আছিলে? কৰ্ণাটকৰ পৰা আহি আছিল, মানে ঘৰত পঞ্চিব, ঘৰত আহিব বুলি আহি আছিল। আৰু ফেমিলি আছে? কৰ্ণাটকত তাৰ ফেমিলি আছে, 2জন ল'ৰা আছে লগত, মাকৰ লগত, আৰু এজন ল'ৰা আছে মোৰ লগত, ডাঙৰজনী মোৰ লগত আছে। এইখিনি মোৰ কথা লাগে, মই বিচাৰি পোৱা নাই। যদি ক'ৰবাত মানুহৰ লগত লগ ধৰি থাকে বা কোনো নজৰত পৰি থাকে, কিন্তু ফোনৰ লগত যদি যোগাযোগ হিচাপত মানুহজনী আমাৰ ধন্যবাদ হিচাপে আমি জ্ঞাপন কৰোঁ, মানুহজনী পাওঁ। ল'ৰাটো বিকাৰগ্ৰস্ত ল'ৰা, নাম মুৰগব আলী, দেউতাকৰ নাম ইয়াজুদ্দিন, ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয়। মানে কৰ্ণাটকৰ পৰা আহি থাকোঁতে বঙাইগাঁৱলৈকে কোনোবাৰ লগত আহিছে। বঙাইগাঁৱৰ পৰা তাৰমানে গুৱাহাটীলৈকে অহাৰ পিছত তেওঁৰ লগত যোগাযোগ হোৱা নাই। এতিয়া 17 তাৰিখত অহাৰ কথা আছিল গুৱাহাটীলৈ, এতিয়ালৈকে পোৱা নাই। তো নিউজৰ জৰিয়তে এইটোৱে আহ্বান জনাইছোঁ, যদি এই ল'ৰাটোক আপোনালোকে ক'ৰবাত দেখে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ফোন নম্বৰ 7002810369। এইটো নম্বৰত যোগাযোগ কৰিলে আমি নিশ্চয় সুখী হ'ম।